আজি কি হ'ল ভাইৰেল হোৱা চাইফুনৰ এটা গান গাই গোটেই বিশ্বত ভাইৰেল হোৱা চাইফুনৰ আজি কি হ'ল প্রবাস হইল টাকার কিনা কঠিন জেলখানা কবে গিয়া দেখিব মাগো তোমার মুখখানা মৌমিতা দেৱনাথৰ ধৰ্ষণক লৈ গান গোৱা চাইফুনক আজি কোনেও চিনি নাপায় নেকি নিশাটোৰ ভিতৰতে 8 মিলিয়ন ভিউজ পোৱা গানটোৰ কথা মনত আছেনে আপোনাৰ এবাৰ শুনি লওক পশ্চিমবঙ্গে কলকাতায় কি অঘটন ঘটিল সেই ঘটনায় সারা বিশ্ব কাঁপিয়ে দিল হাইরে পাষাণ মানুষ বুঝিয়া যো আছে এই দুনিয়ায় গোটেই বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰা চাইফুল আজি ক'ত কি কৰি আছে আজি আমি জনাম চাইফুলৰ জীৱনৰ কিছুমান কথা ল'ৰাটোৰ মন একেবাৰে ধুনীয়া বহুত সৰল মনৰ ল'ৰা এজন চাইফুল তেওঁৰ ঘৰ তেজপুৰ গোদামঘাট সৰুৰে পৰা তেওঁৰ আছিল গান গোৱাৰ লক্ষ্য নিজৰ ফেচবুকত এটা দুটা ভিডিঅ' বনাই লাহে লাহে আগবাঢ়ি অহা চাইফুল এটা ৰাতিৰ ভিতৰত ভাইৰেল হৈ পৰিছিল আজি সেই চাইফুল অকলশৰীয়া হৈ পৰিছে নেকি কাৰণ কি এতিয়া আহোঁ মূল কথালৈ চাইফুলৰ কণ্ঠ বহু মিঠা তেওঁৰ এটা গান গোটেই বিশ্বত আঁকোৱালি লৈছিল আজি সেই চাইফুলৰ গান চাগে আপুনি শুনিব নাপায় কিন্তু চিন্তাৰ কোনো কাৰণ নাই তেওঁৰ আছে এটা ফেচবুক পেজ নাম ইয়েছ ব্ৰ' সকলোৱে এবাৰ হ'লেও চাব ইয়েছ ব্ৰ' নামৰ পেজটো আৰু চাইফুলে জীৱন যুদ্ধত সফলতা অৰ্জন কৰিবলৈ আপোনালোকৰ আশীৰ্বাদ কৰিবলৈ অনুৰোধ জনালে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাইম টাইম নেশ্যনেল আমি মরে গেলে ঘর বানায়া দিও হয় আমায় জঙ্গলের মাঝে ওরে কাঞ্চা বাঁশের বেড়া দিয়া ঘর বানাইবে আমার কাঞ্চা বাঁশের বেড়া দিয়া ঘর বানাইবে সে ঘরের মালিক খুদায় আমারে বানাইবে আমি মরে গেলে ঘর বানায়া